নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই মান্দাকাটাত য'ত ৰাজধানী আখৰা গৃহ আছে তালৈ গৈ আছোঁ। মানে মই এইবাৰ ৰাজধানী থিয়েটাৰত আছোঁ আৰু ৰাজধানী থিয়েটাৰৰ আজি 2026-27 নাট্যবৰ্ষৰ শুভাৰম্ভণি মানে আখৰা গৃহ মুকলি কৰা হ'ব। আজিৰ পৰা আমাৰ ৰাজধানী থিয়েটাৰৰ আখৰা গৃহত 2026-27 নাট্যবৰ্ষৰ আখৰা আৰম্ভ হ'ব। বাকী মই যিহেতু আজিৰ পৰা ইয়াতে থাকিম, তো আমাৰ এইখন গাড়ী লৈ আহি মোৰ বেডিংখিনি পিছত আছে। তো পিছত বেডিংখিনি আছে। এতিয়া মোৰ দাদা এজন আহিছে, দাদা এজন আৰু মই এতিয়া গৈ আছোঁ ৰাজধানী থিয়েটাৰৰ কেম্প। তো কেম্পত গৈ দেখাই আছোঁ গোটেইখিনি। ভিডিঅ'টো একদম সম্পূৰ্ণ শেষলৈ চাই থাকক। বেছি দূৰ নাই, অলপ বাকী আছে আৰু ৰাজধানী থিয়েটাৰলৈ, মানে আখৰা গৃহলৈ। তো বলক ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকক। তো বৰ্তমান মই আহি আখৰা গৃহ পালোঁ। ৰাজধানী থিয়েটাৰৰ যি আখৰা গৃহ ধুনীয়াকৈ সজাই তোলা হৈছে, চাই ল'ব পাৰে। এতিয়া ভিতৰলৈ যাম, ভিতৰলৈ গৈ কেনেকুৱা আয়োজন চলি আছে চাই লওঁ। ব'লক ভিডিঅ'টো একদম শেষলৈ চাই থাকক। বৰ্তমান ৰাজধানী থিয়েটাৰৰ দুজন অভিনেতা, বাকী কেনেকুৱা প্ৰস্তুতি চলি আছে? প্ৰস্তুতি তুংগত। আজি 5 তাৰিখ গোটেই আহ্বায়ক কমিটিখিনি আহিছে। তাৰপিছত আমি শিল্পীখিনি ইয়াত একগোট হৈছে আজি এতিয়া আমাৰ মাংগলিক কাৰ্যসূচীটো 30 তাৰিখে পাৰ হৈছে। আজি এতিয়া এই কমিটিখিনি আৰু আমাৰ আৰ্টিষ্টখিনি আহি ইয়াত চিনাকি পৰ্ব এটা হৈছে। সন্ধিয়ালৈকে আৰু এটা অনুষ্ঠান আছে। এতিয়া ভাত পানী খাই উঠিলোঁ। বৰ পৰিৱেশটো ভাল লাগিছে। সন্ধিয়ালৈকে আৰু বেছি ভাল লগা হ'ব। ৰাজধানী থিয়েটাৰৰ এইবাৰ আমি যিখিনি আৰ্টিষ্ট আছোঁ আৰু যি 3জন নাট্যকাৰৰ নাটক লোৱা গৈছে, গোটেইখিনি শক্তিশালী। মেইন কথা 3জন নাট্যকাৰৰ বিশেষ চিন্তা আৰু বিশেষ তেওঁলোকৰ কলমৰ শক্তি 3জনৰে আছে আৰু তেওঁলোকৰ নাটকৰ সোৱাদটো 3জনৰে বেলেগ বেলেগ। মই 3জন নাটকৰ নাটক কৰি পাইছোঁ, সেইকাৰণে কথা কৈছোঁ। সেইকাৰণে কৈছোঁ ৰাজধানী থিয়েটাৰ এইবাৰ বেলেগ ধৰণে ওলাব। বাকী দুবছৰতকৈ এই বছৰ যেন এটা বেলেগ এটা সোৱাদ পাব, সেইটো আমি আমাৰ ফালৰ পৰা আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু মনোজ দা, আপুনি কি ক'ব? এটা সুন্দৰ অনুভৱ আৰু বৰ ধুনীয়া পৰিৱেশত যোৱা বছৰ আছিলোঁ। এই বছৰো এটা পূৰ্ণ মানে উদ্যমত আছোঁ। বঢ়িয়া নাটক হ'ব 3খন। গতিকে 3টা চৰিত্ৰৰ যোগেদি আপোনালোকৰ মাজলৈ যাম আৰু আপোনালোকে আশা কৰোঁ ৰাজধানীক যোৱা বছৰৰ দৰে এই বছৰো মৰম দিব। ধন্যবাদ। বাকী আপোনাৰ প্ৰস্তুতি কেনেকুৱা, মানে ব্যক্তিগতভাৱে? মোৰ প্ৰস্তুতিটো মই প্ৰতি বছৰে আমি নাটক কৰা মানুহ, আমি ওলাইয়ে আহোঁ যেন প্ৰতি বছৰে আমি দৰ্শকক বেলেগ বেলেগ ধৰণে এটা টেষ্ট দিবৰ কাৰণে নাটকৰ জৰিয়তে সেনেকৈ মনত এটা মনটো বান্ধি লৈ ঘৰৰ পৰা ওলাই আহোঁ।
সেই সেই মনটোক আৰু ধৰি ৰাখিবৰ কাৰণে আমাৰ ধৰক নাটক তিনিখনত সেনেকে কেৰেক্টাৰবিলাক থাকিব লাগিব। কেৰেক্টাৰটোক চিন্তা কৰি তাৰমানে বেলেগ ধৰণে এটা টেষ্ট দিবলৈ চেষ্টা কৰোঁ প্ৰতি বছৰে, আৰু এই বছৰো তাৰ ব্যতিক্ৰম নহয়। এই বছৰো আমি মই যেনেকে ভাবোঁ তাৰমানে তিনিখন নাটকৰে মই কেৰেক্টাৰখিনিক তেন্তে বেলেগ বেলেগ ধৰণে কৰিব চেষ্টা কৰোঁ, আৰু সেইখিনি দৰ্শকৰ মনোগ্ৰাহী হোৱাকৈ, দৰ্শকে ভাল পোৱাকৈ কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ, আৰু এই বছৰো তেনেকৈ চেষ্টা কৰিম। আৰু মোৰ বিশ্বাস যে দৰ্শকে বেয়া নাপায়। ধন্যবাদ। বাকী বাকী আৰ্টিষ্টখিনিকো আমি চাই লওঁ, যদি টাইম পাওঁ বাইকখিনি লৈ ল'ম। বাকী ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো বৰ্তমান আমি বহু ব্যস্ততাৰ মূৰত ভৈৰৱ দাক লগ পালোঁ। ভৈৰৱ দা, এইবাৰ আপোনাৰ প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি যথেষ্টখিনি ভাল, যথেষ্টখিনি আশাবাদী, আৰু ৰাজধানী থিয়েটাৰৰ এইবাৰ তৃতীয় নাট্যবৰ্ষ। ৰাজধানী থিয়েটাৰ জন্মলগ্নৰ পৰা আছোঁ, প্ৰথম বৰ্ষও আছোঁ, দ্বিতীয় বৰ্ষও আছোঁ, তৃতীয় বৰ্ষও আছোঁ। ৰাজধানী থিয়েটাৰ মোৰ কাৰণে নতুন নহয়, কিন্তু নাটক তিনিখন নতুন, আৰু এইবাৰ আহ্বায়ক কমিটিসমূহৰ ওচৰলৈ যাম পুনৰ তৃতীয় নাট্যবৰ্ষত তিনিখন ভিন্ন স্বৰৰ নাটক লৈ। গতিকে আজি এই পবিত্ৰ দিনটোত আশা কৰিছোঁ অসমবাসী ৰাইজৰ পৰা মৰম আশীৰ্বাদ যোৱা 2 বছৰত যেনেকৈ ৰাজধানী থিয়েটাৰ পৰিয়ালক দিছে, এই বৰ্ষতো একেদৰে পাম বুলি আশা কৰিছোঁ। আৰু বাকী যোৱা বছৰ আপোনাৰ এটা ধুনীয়া চৰিত্ৰ আছিলে বন্দী বিধাতা নাটকখনত, লাকি। তো এইবাৰ আপোনাৰ চৰিত্ৰৰ বিষয়ত কেনেকুৱা ধৰণৰ আপুনি জানে নেকি কিবা অলপ? প্ৰতি বছৰে বিভিন্ন চৰিত্ৰ ৰাইজৰ আগত পৰিৱেশন কৰি আহিছোঁ। গতিকে যোৱা বছৰ যিটো চৰিত্ৰ কৰিছিলোঁ, সেইটো চৰিত্ৰত ৰাইজে মৰম দিছিলে। গতিকে এই বছৰ আমাৰ এতিয়ালৈ নাটকৰ আখৰা হোৱা নাই, কাইলৈৰ পৰা নাটকৰ আখৰা হ'ব। মাত্ৰ এটাই বিশ্বাসী যে নটৰাজৰ কৃপাত যি কেৰেক্টাৰে নহওক, যিয়ে নহওক কিয়, ভালকৈ কৰিবলৈ চেষ্টা কৰিম, আৰু তাৰ কাৰণে ৰাইজৰ মৰম লাগিব, আশীৰ্বাদ লাগিব। চৰিত্ৰ যিয়ে নহওক, সেই চৰিত্ৰটো উপস্থাপন কৰিবৰ কাৰণে মই মোৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। বহুত বহুত ধন্যবাদ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে জয় আই অসম, জয় জুবিন দা।